সুমি বিশাল তাৰ্কিকৰ বাবে আহি পৰিছে আন এটা বেয়া খবৰ পুনৰ মুখ থেকেছা আদালতৰ সন্মুখত সুমি বিশাল আৰু তাৰ্কিকৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন নাকচ কৰিছে তিনিও বৰ্তমানে ডিব্ৰুগড়ৰ জেলত আছে বুলি জানিব পৰা গৈছে আৰু তেওঁলোকৰ যেটো জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ এবাৰ মুখ থেকেছা খাইছে আদালতৰ সন্মুখত সুমি তাৰ্কিক আৰু বিশাল আৰু লগতে দেখিবলৈ পোৱা গৈছে ইয়া পুনৰ এটা বেয়া খবৰ তেওঁলোকৰ বাবে যেটো অক্টোবৰ মাহতে 2024 চনৰ অক্টোবৰ মাহতে সংঘটিত হৈছিল এয়া লুণ্ঠন ৰাজ আৰু যেটো এই লুণ্ঠন ৰাজৰ পিছতে তেওঁলোকে পলাই ফুৰিছিল আৰু অবশেষত আৰক্ষীৰ ওচৰত তেওঁলোকে আহি নিজকে যেটো আত্মসমৰ্পণ কৰিছিল কিন্তু ইয়াৰ পাছতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে এটাৰ পিছত আন এটা গোচৰ ৰুজু হৈ আছে আৰু বৰ্তমানেও তেওঁলোকৰ যেটো জামিন নাকচ কৰা হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত সুমি বৰা আৰু বিশাল ফুকনলৈ আন এক বেয়া খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰ নাকচ কৰিছে জামিন আবেদন সুমি বৰা বিশাল তাৰ্কিকৰ জামিন আবেদন নাকচ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন সুমি বৰা বিশালৰ জামিন আবেদন নাকচ কৰা হৈছে আৰু বৰবৰুৱা আৰক্ষী থানাৰ 85/2024 নম্বৰৰ গোচৰ হৈছিল শুনানি সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে আছে তিনি অভিযুক্ত আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ পুনৰ সুমি বিশাল আৰু তাৰ্কিকৰ জামিন নাকচ কৰা হৈছে আৰু পুনৰ আৰক্ষীৰ যেটো পুনৰ মুখ থেকেছা খাইছে এবাৰ সুমি বৰা বিশাল আৰু তাৰ্কিকে গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে জামিন আবেদন ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ 85/24 নম্বৰৰ গোচৰৰ জামিন আবেদন কৰিছিল সুমি আৰু বিশালে পূৰ্বে ডিব্ৰুগড় থানাত গোচৰৰ জামিন আবেদন নাকচ হৈছিল সুমি বৰাৰ আৰু বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আছে সুমি বৰা বিশাল ফুকন আৰু তাৰ্কিক বৰা সুমি বৰা বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ বাবে এয়া আন এটা বেয়া খবৰ আহি পৰিছে কিয়নো তেওঁলোকৰ জামিন পুনৰ নাকচ কৰা হৈছে আৰু আজি যেটো বিগত 7-8 মাহ ধৰি তেওঁলোকে যেটো কাৰাগাৰতে আছে আৰু এনেদৰে এতিয়া সুমি বিশালে পুনৰ মুখ থেকেছা খাইছে ন্যায়ালয়ৰ ওচৰত তেওঁলোকৰ জামিন পুনৰ নাকচ কৰা হৈছে বুলি জানিব পৰা গৈছে সুমি বিশাল তাৰ্কিকৰ পুনৰ জামিন নাকচ কৰা হৈছে ইয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যেটো বহুতো লোকৰ কোটি কোটি ধন আত্মসাৎ কৰিছিল এওঁলোকে সুমি বৰা আৰু বিশাল ফুকনৰ জামিন আবেদন এতিয়া নাকচ কৰা হৈছে ডিব্ৰুগড়ৰ বৰবৰা থানাৰ এক গোচৰৰ জামিন নাকচ কৰিছে আদালতে সুমি বৰা সন্দৰ্ভত ৰাজ্যত তুলপাৰ লাগি পৰিছিল আৰু সুমি বৰা সন্দৰ্ভত যেটো বহুতো লোকে গোচৰ যেটো দিছিলে কিয়নো সুমি বৰা আৰু বিশাল ফুকন মিলি যেটো অনলাইন ট্ৰেডিং গেমছত তেওঁলোকে বহুতো টকা আত্মসাৎ কৰিছিল আৰু তাৰ পিছতে এনেদৰে এতিয়া সুমি বিশাল আৰু তাৰ্কিকে পুনৰ এতিয়া তেওঁলোক মুখ থেকেছা খাইছে আদালতৰ সন্মুখত